আদেশ অনুসৰি জয়মতী কুঁৱৰীক ৰাজসভালৈ আনিবলৈ কোৱা হ'ল। ৰাজনীতিৰ কঠোৰ বান্ধনত পৰিহে আনিব লাগিব কেৱল প্ৰজাৰ মংগলৰ বাবে তুমি কোৱাচোন গদাপাণি কলৈ গ'ল? জয়মতী আইদেউ, গদাপাণিৰ বাৰ্তা দিলেই আপোনাক মুক্তি দিয়া হ'ব। মহামান্য স্বৰ্গদেউ, ৰাজমন্ত্ৰী বৰফুকন, মন্ত্ৰীবৰ্গ আৰু ডা ডাঙৰীয়াসকল, আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই অপাৰগ। কিয়? উচিত মৰ্যাদা আৰু ন্যায় বিচাৰ নোপোৱা এইখন ৰাজসভাত মাদুৰিয়াল ফৈদৰ লাই ঠেকেনা বৰগোহাঁই জীয়াৰী, গোবৰ ৰজাৰ বোৱাৰী, লাঙি গদাপাণিৰ কোঁৱৰৰ ভাৰ্যা জয়মতীয়ে কোনো উত্তৰ নিদিয়ে। নকওঁ মই প্ৰাণ গলেও নকওঁ। মহামান্য স্বৰ্গদেউ ৰাজসভাত আজি এই বিচাৰ, নিৰ্দোষীজনক ধৰি শাস্তি দিয়া, অপদান নাৰীৰ ওপৰত অত্যাচাৰ কৰা, এই হ'ল ৰাজসভাৰ ন্যায় বিচাৰ। দেশ শাসনৰ নামত ভণ্ডামি, ক্ষমতাৰ অপপ্ৰয়োগ, কুৎসিত বুদ্ধিৰ খামখেয়ালি, এই দূৰদক্ষতাৰ অভাৱৰ বাবে আজি দেশত বিদ্ৰোহৰ অগ্নি জ্বলিছে। ৰাজসভাত কোন বীৰ পুৰুষ আছে? কোনে মোক ৰক্ষা কৰিব? নাই, কোনো এজন বীৰ নাই। কাপুৰুষ ভীৰুদল, তোমালোকে এই পবিত্ৰ ৰাজসিংহাসনত কলংকৰ কালিমা সানিছা। উঠাও চাউলুং চুকাফাই গঢ়া এই সাতাম পুৰুষীয়া ৰাজ্যখন উৰিষ্যাৰ খাৰ হ'ব। পূৰ্বৰ গৌৰৱ লুপ্ত হ'ব, ধ্বংস হ'ব। ভগৱান, মোৰ ভক্ত হৃদয়ত শক্তি আৰু ধৈৰ্য দিয়া। মোৰ মৃত্যু অনিবাৰ্য। ৰঞ্জিত হ'ল আজি ভ্ৰাতৃত্বৰ কেঁচা তেজেৰে। এই কলংক থাকিব চিৰদিনৰ কাৰণে।
তেতেৰা মেতেৰা চাউলা নে ঐ ভদ্ৰ তই মোক তেতেৰা বুলি ক'লি মোৰ বাহুবলৰ কথা ক'ব লাগে নেকি তোৰ বাহুবল কচোন বাৰু শুনো মোৰ বাহুবলৰ কথা ক'লে তো ভয়ে খাবি জান কুকুৰৰ পুতে কুকুৰ বুলি ক'লি তোৰ বাপে কুকুৰটো মাৰে কুকুৰটো কৰিব মোৰো কুকুৰ দেখিলি মোৰ বাহুবল মই যে তোক একেবাৰে বগৰাই পেলাই দিলো কথা নকবি দে একেবাৰে কথা নকবি কুকুৰৰ ভকনি পেলাব ধৰিছিলে মই ধৰি ৰাখিলো কদা মানে কেইখন হাতেৰে দাঙি দলিয়াই পিন্ধো মানুহজনক আকৌ ধৰি ৰাখি মই আঁততে শুই থকা মানুহজনকো বৰ ভাল একে গুচাতে এটা হাতীক মাৰিছো মৰম বুজি নোপোৱা প্ৰেম কৰিব নাজানা একেবাৰে ইয়াত কি কৰিছ জিৰণাৰ পৰা বিহু মাৰিছ ৰজাক লগাই দিলো ৰজাই নিমখ খাইছে ৰজাক চৰ মাৰে তুমিও কিন্তু কম ধুনীয়া নহয় দেই
এই বৰফুকনৰ মন বেছি ঘূৰা গৰাণী গৰাই থাকে গোলাপী নিজা ঘৰ গৰাণী গান এই গান এই চঞ্চলমতী তহঁতে এতিয়া যাব পাৰ মন্দিৰ সেৱা গ্ৰহণ কৰি অসমীয়া নহয় কাৰণ কি চাওৰাং বৰফুকন ডাঙৰীয়াৰ ওচৰত অপৰাধ স্বীকাৰ কৰিছে অকণমান সহায় ডাঙৰ তুমি যি অপৰাধেই নহওক মোৰ আগত স্বীকাৰ কৰিব পাৰা কিয়নো এটা সময়ত তুমি মোৰ উপকাৰ কৰি থৈছা বৰফুকন ডাঙৰীয়াৰ জেৰেঙা পথাৰত কটুৰা গছত বান্ধি জয়মতীক নানা মাত উলিয়াব নোৱাৰিব বৰ আচৰিত চিন্তা গুৱাহাটী হাজৰিকা গুৱাহাটী হাজৰিকা তোমাক যোগ্য বুলি বিবেচনা কৰি হাজৰিকাৰ পৰা চাওৰাং বৰুৱা উপাধি দিলো এতিয়া তোমাৰ কাৰ্যত দেখিছো বীৰৰ পৰিৱৰ্তে বীৰু কাপুৰু তাই কামৰান শাস্তি দিয়া জৰুৰী বিষয় নহলেতো ডাঙৰীয়াসকলৰ দিনত গৌৰৱী পেলোৱাৰ কোনো কাৰণ নাথাকে বাবে আপুনি অহাৰ কাৰণো নিশ্চয় গুৰুত্বপূৰ্ণ কওক ৰাজমাতা বন্দীয়ে কিদৰে সহায় কৰিব কি প্ৰশ্নৰ উত্তৰ ৰাজমাতা আহোম ৰাজতন্ত্ৰৰ বিধান অনুসৰি স্বৰ্গদেউৰ আজ্ঞাধীন মই এজন ৰজাহে কিন্তু আহোমৰ শাসনভাৰ অতি দুৰ্বল হোৱাৰ হেতুকে ৰাজমন্ত্ৰী বৰফুকন হিচাপে শাসনভাৰ গ্ৰহণ কৰিছো এতিয়া আপুনিয়েই কওক ৰাজমাতা মই কিদৰে স্বৰ্গদেউৰ ওপৰত বৰফুকন হলো দেশখনৰ ৰক্ষা কৰি দেশৰ ৰজাসকলৰ পৰা উপযুক্ত আপুনি মোৰ নাবালক আপুনি কি ক'ব খুজিছে ৰাজমাও ৰাজমাও অবান্তৰ প্ৰশ্ন নকৰিব অনৰ্থক কথাৰ দেৱালী জাল নেমাৰিব জয়মতীৰ বিষয়ে এটাও প্ৰশ্ন মোক নকৰিব এই আপোনাৰ ওচৰত মই প্ৰথমবাৰৰ বাবে অনুৰোধ কৰিছো
আত্মগোপন কৰিছোঁ। ইফালে মোৰ লাই লেচাই আৰু প্ৰাণৰ জয়াই বা কি কৰিব নেদেখাজনেহে জানে। ডালিমী, তই আহিলি ডালিমী? মই আহিলো কেঁচাহুন। তই এইখানে থাকি ভৈয়ামফালে চাই থৈ কিনো ভাবি আছো? ওচৰৰ পৰা পাহাৰখানাকে ধুনীয়া নেদেখি ন কেঁচাহুন? তই ঠিকেই কৈছ ডালিমী। আঁতৰৰ পৰাহে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰি। কাষলৈ আহিলে তাৰ সৌন্দৰ্য হেৰাই যায় ডালিমী। মই হলে ঠিক বুজিছো দেই। তই আমাৰ কানে থাকি ভাল পোৱা নাই, সেই নিমিত্তে মোক এৰি তই এইখানে আছহি ন কেঁচাহুন? ডালিমী, তই তেনেকৈ কিয় কৈছ? মই বাৰু তোক কিয় বেয়া পাম? মই মাথো গোপনে জুৰিটিৰ সৌন্দৰ্যহে উপভোগ কৰিছো। জুৰিখানাতে তইনো আকৌ কি দেখিলিও কেঁচাহুন? ডালিমী, পাহাৰৰ উচ্চটিংটোলৈ চাচোন। কেনেকৈ তাৰ পৰা একা বেকা বাটেৰে জুৰিটি ভৈয়ামলৈ গৈ গৈছে। আমাৰ জীৱন জুৰি বুকু ঠিক তেনেদৰে মৃত্যুৰ সাগৰলৈ গৈ গৈছে। আমি খান গাছখনৰ তলতে বহিব। নকৰিবিচোন ডালিমী, মোৰ ইয়াতেই ভাল লাগিছে। তই নেযাও, তই মোক ভাল নাপাও। অভিমান নকৰিবিচোন ডালিমী, মই বাৰু তোক কিয় বেয়া পাম? মই যে তোক ইমান ভাল পাওঁ। তই মোক ভাল পাও কেঁচাহুন? তোক মই কিদৰে বুজাম ডালিমী? তই যে এজনী আজলি নাগিনী আৰু মই ভৈয়ামৰে ডেকা। আমি খান হলে পাহাৰীয়া নগা ছোৱালী আছে দেই, আৰু তুমি খান ভৈয়ামৰে কেঁচাহুন। তোকে মৰম দিব, ফুল দিব, ঢেৰ বস্তু দিব। এদিন দুদিনকৈ নগা পাহাৰৰ বুকুত আত্মগোপন কৰা আজি বহুদিনেই নাগিনীৰ কেঁচা মৰমে মোক বান্ধি ৰাখিছে। আনফালে মোক প্ৰাণৰ জয়াই বা কি কৰিছে? কেঁচাহুন তোকে মই পৰিচুম দেই। ডালিমী, তই মোক মালা পিন্ধালি ডালিমী। মই তোকে মালা পিন্ধাইছো, মই তোকে মোৰ প্ৰাণটোকে দিছো। লগৰীয়া গাভৰুবিলাক এইখানেই আহিছে। আমি খান হলে নাচিব দেই, তই হলে চাবি। ঐ ৰম্পি জম্পি নাচিব, আহ আহ।